কৃত্ৰিম বানপানীৰ যোৰাবাটৰ যি সমস্যা, এই সমস্যা আজিৰ বা এবছৰ বা দুবছৰৰ নহয়, এই সমস্যা হৈছে 20 বছৰ। কিন্তু 20 বছৰে চৰকাৰখনে কৰি আছে কি, বিভাগটোৱে কৰি আছে কি? যি মানে আপোনাৰ কৃত্ৰিম বানপানী হৈ থাকে বুলি কৈ থাকে তেখেতসকলে। এজাক বৰষুণত কালি এজাক মাত্ৰ বৰষুণ, 10 মিনিটৰ মাত্ৰ বৰষুণ, 10 মিনিটত যোৰাবাটৰ যি উত্তৰ পূৰ্বাঞ্চলৰ যি দুৱাৰমুখ স্তব্ধ হৈ যায়। আজিৰ কথাটো নহয়, আজি এবছৰৰ আগৰ কথাটো নহয়, এই 20 বছৰে এই সমস্যাতে আমি জৰ্জৰিত হৈ আছো। এই যাতায়াত কৰা যি উত্তৰ পূৰ্বাঞ্চললৈকে যাতায়াত কৰে, উজনি নামৰ যি সকলো ৰাস্তা আজি স্তব্ধ হৈ যায় যোৰাবাটক লৈ। কিন্তু তাৰ পিছতো সমাধান কিয় নাই? বিধানসভাত আলোচনা কৰে অকল সমালোচনা, অকল মাত্ৰ তেখেতসকলে মাতে টুলুঙা মন্তব্য। এজনে কোৱা শুনিলো যে মানে যোৰাবাটৰ বানপানী বোলে গাঁৱৰ বানপানীতকে কম। আপুনি আহকচোন এবাৰ যোৰাবাটলৈ মহাশয়, এবাৰ আহি চাওক যে যোৰাবাটৰ কালি 20 ফুট পানী হৈছে। যদি আপুনি গাঁৱৰ পানীৰ লগত তুলনা কৰিছে, এবাৰ নুমি আপুনি যান জঁটত ফচা মানুহখিনি সহায় কিয় নকৰে? আপুনিতো জনপ্ৰতিনিধি, কিন্তু জনপ্ৰতিনিধি হলেই নহব, আপোনালোকে অকণমান কথাবিলাক চিন্তা কৰি, অকণমান পৰ্যালোচনা কৰি, যেনে সাধাৰণ নাগৰিকে যাতে ক'ৰবাত আপোনালোকৰ কথা শুনি সান্তনা লভিব পাৰে, যাতে সমস্যাটোৰ ক'ৰবাত সমাধান হয়, বিভাগীয় কৰ্তৃপক্ষবিলাক যাতে অকণমান অলপ প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰে, তেনেধৰণে মন্তব্য কৰকচোন। আপোনালোকে অকল টুলুঙা মন্তব্য কৰি আপোনালোকে সাৰ দি যাব বিচাৰে। আপোনালোকে, আমি যোৰাবাটবাসীয়ে জানো নহয়, যোৰাবাটৰ ল'ৰা ছোৱালী এজাক বৰষুণ দিয়াৰ পিছত স্কুল যাব নোৱাৰে, কলেজ যাব নোৱাৰে, ৰোগীয়ে হস্পিটেল যাই নাপায়। হস্পিটেল কিমান কেছ আছে ইয়াতে, আপোনাৰ এম্বুলেন্সত মানুহ মৰি থাকে। আজি যোৰাবাটৰ যিখিনি আপোনাৰ দৈনন্দিন কাম কৰি থকা ল'ৰা ছোৱালী, অটো চলাই খায়, গাড়ী চলাই খায়, হোটেল কৰি খায়, সেইবিলাক মানুহে এজাক বৰষুণৰ পিছত ঘৰত চাউল মুঠি দিবৰ কাৰণে হাতত টকা নাথাকে। সেইবিলাক কথা আলোচনা কৰকচোন, সেইবিলাক কথা চিন্তা চৰ্চা কৰক। নিশ্চয়কৈ তপন দাস ডাঙৰীয়াই যি কথা আপোনাৰ উত্থাপন কৰিছে বিধানসভাত, আমি সদায় আদৰণি লৈছো। কিন্তু আদৰণি ল'লে নহ'ব, বিধানসভাত যিহেতু তেখেতৰ দায়িত্বখিনি তেখেতে কৰিছে, সেইটোক আমি সকলোৱে আমি ডিমৰীয়াবাসী সন্তুষ্ট। কিন্তু বিধানসভাৰ যিখিনি অধ্যক্ষই সেই বস্তুখিনি বিবেচনা কৰি কেনেদৰে কৃত্ৰিম বানপানীৰ যাতে মানে নিৰাময় কৰিব পাৰি, যোৰাবাটৰ কৃত্ৰিম বানপানীৰ যি সমস্যা, সেই নিৰাময় কৰাৰ পদক্ষেপটো তেখেতে ক'ব লাগিব, তেখেতে বস্তুখিনি পদক্ষেপ দিব লাগিব, তেতিয়াই সমাধান হ'ব। আমি আশা কৰিছো যেন বিধায়কগৰাকীয়ে এনেকে আৰু আগৰ দিনত যাতে আমাৰ যিখিনি আমাৰ ডিমৰীয়া সমস্যা, এই ডিমৰীয়া সমস্যাখিনি যাতে মানে বিধানসভাত উত্থাপন কৰি থাকে। আমি জন্মৰ পৰা দেখি আহিছোঁ, কাৰণ আগতে দেখিছিলোঁ অলপ হৈছিলে, আজিকালিতো টেকন'লজি যিমানে বাঢ়িছে সিমানে পানী বাঢ়িছে। কাৰণ অকণমান যদি বৰষুণ দিয়ে তেতিয়াহ'লে কোনো মানুহে ভাবিব নালাগে, যোৰাবাটৰ সাগৰময় দৃশ্য আপুনি নিশ্চয় পাব। আৰু ইমান দীৰ্ঘদিনীয়া এটা সমস্যা চৰকাৰখনে পাৰিলে সমাধান কৰিব পাৰিল হয়, কাৰণ কোনো গুৰুত্ব নিদিয়াৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথ। আৰু কাৰণ মেঘালয় চৰকাৰে ক'ব অসম চৰকাৰৰ দুখ, অসম চৰকাৰে ক'ব মেঘালয় চৰকাৰৰ দুখ। কাৰণ এনেকৈ আৰু কিমান দিন? আমি যোৰাবাটবাসী হিচাপে লজ্জিত হৈছোঁ। আৰু পৰিচয় অসমত গোটেইটো মানে আমাৰ পৰিচয় হৈছে যে যোৰাবাট সাগৰময় দৃশ্য। পৰৱৰ্তী আমাৰ ব্যৱস্থা স্মাৰক আমি দিয়ে হাত সাৱটি বহি নাথাকোঁ। আৰু ইয়াৰ যদি ব্যৱস্থা অনাগত দিনত নকৰে, তেতিয়াহ'লে আমি ৰাষ্ট্ৰীয় পথ আমি বন্ধ কৰি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। কেনেকুৱা পাইছে? যাবত ফচি আছোঁ আৰু কি কৰিব এতিয়া। ক'ত যাব? আমি আপোনাৰ ডাউনটাউন যাব লাগে। পেচেণ্ট আছে কি ক'ব চৰকাৰে? ইমান সোনকালে এইবিলাক ব্যৱস্থা ঠিক কৰিব লাগে আৰু এইবিলাক বানপানীটো প্ৰব্লেম হৈ আছে, এইবিলাক ঠিক ঠাক কৰিব লাগে। সদায় হৈ থাকে, এজাক বৰষুণ দিলে বান দিলেতো পাই আছোঁ এইবিলাক বস্তু। সোনকালে চকু দিব লাগে চৰকাৰে।